স্বাগতম জনাইছো মঞ্চলৈ আমন্ত্ৰণ কৰিছো অসম চৰকাৰৰ পৰ্যটন পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন সাধাৰণ প্ৰশাসন আৰু আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু এই সেশনটিত আমি মডাৰেটৰ হিচাপে মঞ্চলৈ আমন্ত্ৰণ কৰিছো পুনৰবাৰ পাৰ্থজ্যোতি বৰা। নমস্কাৰ, সকলোকে পুনৰ স্বাগতম জনাইছো। আমাৰ এই মুহূৰ্তৰ এই আলোচনালৈ আমাৰ মাজত উপস্থিত আছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। ইতিমধ্যে আমি বহুকেইজন মন্ত্ৰীৰ সৈতে আজি কথা পতাৰ সুযোগ পালোঁ। দাস ডাঙৰীয়াৰ সৈতে বহু কথা পাতিম। মিনিষ্টাৰ ফৰ টুৰিজিম, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ৰঞ্জিত কুমাৰ দাস। দাস ডাঙৰীয়া, বিশেষকৈ যদি পৰ্যটনৰ পৰা আৰম্ভ কৰোঁ, কামাখ্যা, কাজিৰঙাৰ সিপাৰে এতিয়া এক্সপ্ল'ৰ কৰিবলৈ আৰম্ভ কৰিছে অসম চৰকাৰে। গতিকে কি আৰু অৱকাশ আছে? কামাখ্যা বা কাজিৰঙা আমাৰ পৰ্যটন উদ্যোগৰটো মেৰুদণ্ড হৈ থাকিবই। বিয়ন কাজিৰঙা, বিয়ন কামাখ্যা আৰু কি কৰিবলগীয়া আছে বা কৰা হৈছে? অতি সম্প্ৰতি আমি কনচাৰ্ট টুৰিজিম দেখিছোঁ বা অন্যান্যখিনিও দেখিছোঁ। মাইকটো লৈ আপুনি যদি কয়। মাইক হয় হয়। ৰাইজিং আছামৰ সকলো উদ্যোক্তালৈ মই ধন্যবাদ জনাইছোঁ। লগতে যিমানবোৰ আমাৰ লগত আজি শ্ৰোতা আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে উৎসাহ যোগাইছে। আৰু নিশ্চিত ৰূপত যদি পৰ্যটন বিভাগটোক যদি কোৱা যায় যে দৰ্শক শ্ৰোতা অবিহনে পৰ্যটন বিভাগটো আচলতে শূন্য বুলি ক'ব পাৰি। আৰু সেইকাৰণে আজি মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি যদি কওঁ যে পৰ্যটন হিচাপে যদি কাম কৰিবলগীয়া হয়, পাৰ্টিকুলাৰলি অসমত ট্ৰিমেণ্ডাছ স্ক'প অসমত আছে, যিটো কাম আমি পূৰ্বৰ পৰা কৰিব লাগিছিলে, কৰা হোৱা নাই। আৰু কৰা নোহোৱাৰ বহুত কাৰণ আছে। কাৰণ কিয়, যি অসমৰ যিটো পৰিৱেশ আছিলে, আজিৰ পৰা যদি মই 2টা দশকলৈ আগলৈ ঘূৰি যাওঁ, যে চাৰিওপিনে বন্ধ, গুলী, বাৰুদ, যি অশান্তিময় পৰিৱেশ আছিলে, সেইটো এটা কাৰণ আছিলে। আৰু যাৰ কাৰণে আমাৰ অসমত যিহেতু আমি ভাবোঁ যে কাৰণ মানে সকলোৱে বিশ্বৰ বহুতেই যিসকলে ইয়াতে আহিছে তেওঁলোকে কয় যে অসম স্বাভাৱিকতে আছাম ইজ দ্য হাব অফ দ্য টুৰিজিম ইন ইণ্ডিয়া। ইণ্ডিয়াৰ হাব বুলি ক'ব পাৰে, কিন্তু সেই যিটো আমাৰ পজিশ্যন আহিব লাগিছিলে সেইটো আমাৰ অহা নাছিলে। আমাৰ যি সাম্প্ৰতিক পৰিস্থিতি আছিলে, আৰু যাৰ কাৰণে আমাৰ এটা সময়ত এনেকুৱা আছিলে, যদি আমি 2011 চনলৈ ঘূৰি যাওঁ, তেতিয়া আমাৰ ফৰেইন টুৰিষ্ট আহিছিলে আমাৰ ডাটা মতে অনলি 3000। আৰু তাৰ পৰৱৰ্তী সময়ত যদি যাওঁ, আমি যদি 21 পৰা 25 চনলৈ যদি যাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ পদক্ষেপ, যি অসমত যি আন্দোলন বৰ্জিত পৰিৱেশ, সকলো দল সংগঠনৰ সহায় সহযোগ, তেখেতে কৈছিলে যে অসমখন যদি আমি আগুৱাই নিবলগীয়া হয়, সকলোৱে শান্তিপূৰ্ণ পৰিৱেশত বৰ্তাই ৰাখিব লাগিব অসমখন। আৰু তেখেতৰ যি প্ৰচেষ্টা, আৰু লগতে যি ক্ৰাইম মিনিমাইজ হোৱাৰ যিটো ক্ৰাইম ব্যুৰ অফ যদি আমি ইণ্ডিয়াত যদি ৰেকৰ্ড চাওঁ, তেতিয়া দিনক দিনে ক্ৰাইম কমি অহাৰ বাবে, শান্তিপূৰ্ণ পৰিৱেশৰ বাবে, যি সময়ত আমাৰ 3000 আমাৰ যদি সেই আছিলে, আৰু এতিয়া যদি আমি শেহতীয়াকৈ চাওঁ, ৰিচেণ্টলি লাষ্ট ইয়াৰ নিয়াৰ এবাউট 30,000 ফৰেইন টুৰিষ্ট ভিজিটেড আছাম। আৰু লগতে যদি ইণ্ডিয়ান টুৰিষ্ট যদি চাওঁ, ইণ্ডিয়ান টুৰিষ্ট পূৰ্বতে 20 লাখ আহিছিলে যদি আমি 16 চনৰ আগলৈ চাওঁ, আৰু যোৱাবাৰলৈ আমি দেখিছোঁ নিয়াৰলি 80 লাখ। 80 লাখ আমাৰ মানে ইণ্ডিয়ান টুৰিষ্ট ইয়াতে অসমত ভিজিট কৰিছে। গতিকে স্বাভাৱিকতে অসমৰ পৰিস্থিতি পৰিৱেশ যিমানে ভাল হৈ আহিছে, টুৰিজিমৰ শান্তিৰে পৰ্যটকসকল আহিব পাৰে। পূৰ্বৰ সেই যি পৰিৱেশ, সেই পৰিৱেশ আজিৰ দিনত নাই। হয়, কিন্তু কথাটো হৈছে তেওঁলোক ইয়ালৈ আহিব, টুৰিষ্ট হিচাপে আহিব। যিখিনি আমাৰ পৰম্পৰাগত ডেষ্টিনেশ্যন সেইখিনিলৈ যাবই, কামাখ্যা, কাজিৰঙা ইত্যাদি ইত্যাদি। তাৰ বাহিৰেও আমি অন্য ৰাজ্য যেনেকৈ পৰ্যটনটোক উদ্যোগ হিচাপে ডেভেলপ কৰি তেওঁলোক লাভান্বিত হৈছে, ৰেভিনিউ আৰ্ণ কৰিছে, অসমত কৰিবলগীয়া বহুখিনি আছে, নহয় জানো? বহুখিনি আছে। সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন অহাৰ পিছত 2022 চনৰ পৰা আমাৰ টুৰিজিম ছেক্টৰটো আমি ইণ্ডাষ্ট্ৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছে। আৰু ইণ্ডাষ্ট্ৰী ছেক্টৰ ডিক্লেয়াৰ কৰা হোৱাৰ পিছত
যেনেকুৱাকৈ এটা উদ্যোগ বনালে যেনেকুৱা ছাবচিডি পায়, ট্ৰেন্সপৰ্ট ছাবচিডি, ইলেক্ট্ৰিচিটি ছাবচিডি, ইনফ্ৰাষ্ট্ৰাকচাৰ ছাবচিডি, যাৰ কাৰণে অসমতো যিসকলে টুৰিজিম ইণ্ডাষ্ট্ৰী গ্ৰ' কৰিব খোজে তেওঁলোকক ছাবচিডিয়াৰী ব্যৱস্থা কৰা হৈছিল। আৰু যাৰ ফলস্বৰূপে হাইট গ্ৰুপ অফ ইণ্ডিয়া তেওঁলোকে 5 ষ্টাৰ হোটেল ইতিমধ্যে নিৰ্মাণ কৰি আছে, টাটা গ্ৰুপে নিৰ্মাণ কৰি আছে। আৰু স্বাভাৱিকতে ফৰেইন টুৰিষ্টৰ ফ্ল' যিমানে বাঢ়ি আহিবগৈ তেওঁলোকে একমোডেশ্যন লাগিব। যদি আমাৰ একমোডেশ্যন যথেষ্ট নহয়, ইণ্ডিয়ান টুৰিষ্টৰ কাৰণে আমাৰ যিমানবোৰ ষ্টাৰ হোটেল আছে বা গুৱাহাটীত যিমানবোৰ হোটেল আছে বা ডিব্ৰুগড়ত, কিন্তু আমি দেখিছোঁ যে কাজিৰঙাকে হওক বা অন্যান্য স্থানত এটা 5 ষ্টাৰ হোটেল আমি বনোৱাৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। যিহেতু আমাৰ টি টুৰিজিমৰ কথা আহি পৰে, কাৰণ অসমত সোমোৱাৰ লগে লগে মানুহৰ ধাৰণা আহি পৰে যে চাহ গছেৰে যিহেতু ভৰপূৰ, গতিকে টি টুৰিজিমৰ কাৰণে ইতিমধ্যে কেইবাটাও ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা হৈছে। আৰু টি টুৰিজিমৰ লগত যাতে কাজিৰঙাক যাতে আমি মাৰ্চ কৰি দিব পাৰোঁ, কাৰণ অকল মানুহে যেতিয়া আহে ডেষ্টিনেশ্যন এটা ডেষ্টিনেশ্যনকে নাহে। এতিয়া অসমত এনেকুৱা এটা ভাল পৰিৱেশ আহিলে আপুনি এয়াৰপৰ্টৰ পৰা যেতিয়া আহিব, আৰু আপোনাক যদি আমাৰ যিসকল পাইলটসকলে যদি আপোনাক যদি কয় যে কাজিৰঙা যোৱাৰ আগে আগে মৰিগাঁৱত যদি জোঙাল বলহৰ যদি প্ৰজেক্টটো চাই যায়, এইটো ডিপেণ্ড কৰিব সেইজনৰ ওপৰত, পাইলটজনৰ ওপৰত। কাৰণ কিয় আমাৰ বিভাগতকৈ তেওঁলোকে বেছি কি পাৰ্চন বুলি মই ভাবোঁ। কাৰণ কিয় তেওঁ ইচ্ছা কৰিলে কি কৰিব পাৰে, মানুহজনক ডাইভাৰ্ট কৰি পেলাই যে মৰিগাঁৱলৈ এবাৰ সোমাই দিব পাৰে, আল্টিমেটলি টুৰিজিমৰ এটা ডেষ্টিনেশ্যন পাই গ'ল। আৰু তেখেতে যেতিয়া কাজিৰঙাত থাকিব, তেওঁক অন দ্য ৱে যদি পাইলটজনে কয় যে আপুনি যিহেতু কাজিৰঙাত থাকি ৰাতিপুৱা চাফাৰী কৰাৰ পিছত দিনটো কাম নাথাকিব পৰৱৰ্তী সময়ত, গতিকে একেলগে যিহেতু চৰাইদেউ মৈদামটো চাই আহে, গতিকে আল্টিমেটলি ষ্টেক হোল্ডাৰ যিমানবোৰ আছে, হোটেলে হওক বা টুৰিষ্ট এজেঞ্চি হওক, সেইবোৰে আচলতে প্ৰমোশ্যন বহুত কৰিব পাৰে। আৰু তেনেকুৱা আমি কৰিছোঁ, যাৰ কাৰণে আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত আমি সভা সমিতি পাতি তেওঁলোকৰ জৰিয়তে যদি হুইস্পাৰ কেম্পিং কৰিব পাৰোঁ। তেওঁলোকৰ জৰিয়তে এই সংক্ৰান্ততে মই ৰাজস্থানৰ উদাহৰণ দিব বিচাৰিম। আপুনি যিটো ক'লে, ড্ৰাইভাৰজনে, গাড়ী চালকজনেই আপোনাক টুৰিষ্ট গাইড হিচাপে তেওঁ সেই ভূমিকা পালন কৰিব। ৰাজস্থানত প্ৰৱেশ কৰা মাত্ৰকে ৰাজস্থানৰ প্ৰতিগৰাকী ব্যক্তিয়ে টুৰিষ্ট গাইড, পাধাৰো মাৰো দেশ, তাৰপিছত লৈ যাব। গতিকে তেনেধৰণৰ মানসিকতা আমাৰ ৰাইজৰ মাজত ডেভেলপ হ'ব, যেতিয়াহে তেনেধৰণৰ পৰিৱেশৰ সূচনা হ'ব। এতিয়া আপুনি কাজিৰঙাৰ কথা ক'লে, কাজিৰঙালৈ পৰ্যটকসকল আহে, কাজিৰঙাত এদিন থাকিলে, হাতীত উঠিলে, চালে, গঁড় দেখিলে, যদি ভাগ্য ভাল বাঘ দেখিলে, তাৰ পিছদিনাখন কি কৰিব? গতিকে টি টুৰিজিমৰ আপুনি কথা কৈছে। গতিকে আমাৰ যিবোৰ বাংলো, সেইবোৰ বাংলো 100 বছৰ 150 বছৰ পুৰণা বা চাহ, গতিকে টি টুৰিজিমৰ স্কোপ কি আছে বা কেনেকৈ সেই চাৰ্কিটটো ডেভেলপ কৰিব পৰা যায়? না, টি টুৰিজিমৰ লগত স্বাভাৱিকতে বহুতে টি গাৰ্ডেন চায় বা তেওঁলোকে বহুতে ভাবে যে এদিন যদি বাগানৰ মাজত যদি থাকি যাব পাৰোঁ, তাৰ কাৰণে আমি হোমষ্টে ব্যৱস্থা কৰিছোঁ। কাৰণ এতিয়া যথেষ্ট ধৰণৰ এতিয়া হোমষ্টে ফেচিলিটি কৰা হ'ল। আৰু তেনেকুৱা টুৰিষ্টবোৰ আছে যে আহি পেলাই তেওঁলোকে কাজিৰঙা চোৱাৰ লগে লগে এটা নতুন কনচেপ্ট এটা ওলাইছে, বিশেষকৈ এইটো বিদেশত ওলাইছে। কাৰণ বহু মানুহ তেনেকুৱা টুৰিষ্ট আছে, টকা পইচা এভেইলেবল, তেওঁলোকৰ কিন্তু হয়তো মানসিক শান্তি নাই, যাৰ কাৰণে নেচাৰৰ টুৰিষ্ট বোলে, যে নিৰ্জন পৰিৱেশত যদি তেখেতে যদি 3 দিন ফ্ৰী অক্সিজেন, ফ্ৰী এয়াৰ, কোনো ধৰণৰ নিৰিবিলি, কোনো ধৰণৰ ন' পলিউশ্যন, আৰু তেনেকুৱাও এটা কনচেপ্ট নতুনকৈ ডেভেলপ আমি কৰিব বিচাৰিছোঁ, যে যাতে মানুহৰ যাতে মনৰ যিটো ইচ্ছা, সেই ইচ্ছাক যাতে আমি পূৰণ কৰিব পাৰোঁ। আৰু তেনেকুৱাকৈ ইতিমধ্যে কৰা হৈছে, য'ত নেকি এথনিক ফুডকে আদি কৰি লোকেলিটিৰ ওপৰত ভিত্তি কৰি লোকেল মানুহৰ লগত থকা। কিন্তু মই দেখিছোঁ যে পূৰ্বতে যি হোমষ্টেৰ ব্যৱস্থা বহুতে এনেকুৱা কৰিছিলে যে হোমষ্টে বুলি কৈ পেলাই ধৰক এটা ঘৰ তেওঁ হয়তো ঠিক ঠাক কৰিছে, চকীদাৰ এজন ৰাখিছে। আচলতে হোমষ্টেৰ কনচেপ্ট সেইটো নহয়। এইটো আমি SOP বনাই আছোঁ, কাৰণ বহুতে হোমষ্টেৰ ব্যৱস্থা কৰিছে, কিন্তু উইদাউট SOP। হোমষ্টে হ'ব লাগিলে একেটাই কিটচেন হ'ব লাগিব। যাৰ ঘৰত থাকে সেই মানুহৰ ঘৰৰ কিটচেনটো একে হ'ব লাগিব, যাতে মানুহজনে যাতে তেওঁলোকেনো কি খায়, ৰাতিপুৱা কি জলপান কৰে, সেই কথাষাৰ যদি গম পায়। মই আৰ্টিফিচিয়েলি তেওঁক যদি পুৰি বনাই দিওঁ, তেতিয়াহ'লে হোমষ্টেৰ কোনো কনচেপ্ট নাথাকে, হোটেলে হৈ যাবগৈ। গতিকে সেইকাৰণে হোমষ্টে আমি SOP আমি কৰিবলৈ গৈ আছোঁ, যে সেইখিনি SOP তেওঁলোকে মেইনটেইন কৰিব লাগিব, যাতে ফৰেইন টুৰিষ্টে আহি পেলাই কয় যে অসমত গৈছিলোঁ, যে ৰাতিপুৱা জলপানৰ সময়ত কোমল চাউল খাই আহিলোঁ, দৈ গুৰ খাই আহিলোঁ। সেইবোৰ এতিয়া ধৰক হোটেলত বুলি ক'লে ধৰক মোগলাই পৰঠা দিবগৈ, কিন্তু আমি হোমষ্টে কৰাৰ লগে লগে আমি ক'ম যে নহয়, আমাৰ অসমৰ এইটো এথনিক আমাৰ জলপান বা ব্ৰেকফাষ্ট। তেনেকুৱাকৈ আমি ধৰক কাজিৰঙা চাই উঠাৰ পিছত তেখেতে হয়তো কোনোবা গাৰ্ডেনত থাকিলে, কোনোবা বাংলোত থাকিলে হয়তো, বা তেনেকুৱাকৈ বাংলোৰ আমাৰ গাৰ্ডেনৰ মাজতে তেনেকুৱাকৈ হোটেলৰ ইতিমধ্যে কাম আৰম্ভ হৈছে, হোমষ্টেবোৰ এতিয়া আৰম্ভ হৈছে। মই ভাবোঁ যে ইট উইল টেক টাইম, কিন্তু মই ভাবোঁ যে আমি যদি চিৰিয়াছলি যদি লৈ থাকোঁ, মই ভাবোঁ যে আফটাৰ 5 years
মই ভাবোঁ যে অসমখন এটা হাব কৰিব পাৰে। টুৰিষ্ট হাব হোৱাৰ পটেঞ্চিয়েল আছে আৰু অসমৰ চাৰিওকাষৰ ৰাজ্যসমূহ যিহেতু ইমান মনোমোহা, গতিকে অসমৰ যোগেদি সেইবোৰলৈ যোৱাৰ এক থল থাকিব। অতি সম্প্ৰতি কনচাৰ্ট টুৰিজিমৰ কথাটো ওলাইছে। এগৰাকী বিদেশী ছিংগাৰ অসমলৈ আহিলে, তেওঁ প্ৰদৰ্শন কৰিলে। তাৰপিছত চাকিৰাক আপোনালোকে অনাৰ পৰিকল্পনা কৰিছে, সেইটো কি? তাৰ যোগেদিও আপোনালোকে টুৰিজিমক এনকাৰেজ কৰিব আমি নেকি? মাননীয় মুখ্যমন্ত্ৰী তেখেতেতো কৈছে যে পাৰ্মানেণ্ট মানে অডিটৰিয়াম আমি বনাম, আৰু এয়াৰপৰ্টৰ কাষত তেনেকুৱা পাৰ্মানেণ্ট অডিটৰিয়াম থাকিব, য'ত নেকি 10,000 মানুহে একেলগে কনচাৰ্ট টুৰিজিমত ভাগ ল'ব পাৰে। কাৰণ কিয়, আমাৰ এই টকাবৰ আমাৰ যে মেঘালয়লৈ যায়, কাৰণ মেঘালয়ত হয়, নাগালেণ্ডত হৰ্ণবিল হয়, গৈ অৰুণাচলত তেনেকুৱা ফেষ্টিভেল হয়। গৈ কনচাৰ্ট টুৰিজিম যদি আমি কৰোঁ, বছৰত যদি এটলিষ্ট যদি 3-4টা কৰিব পাৰোঁ, আল্টিমেটলি আমাৰ যিমানবোৰ হোটেল ষ্টেক হোল্ডাৰ, যিমানবোৰ হোটেলবোৰৰ আল্টিমেটলি তেওঁলোকে যি ৰিভিনিউ পাব, তেওঁলোকৰ ৰিভিনিউৰ পৰা GST-কে ভেটকে আদি কৰি আমিও ৰিভিনিউ পামগৈ। গতিকে আমাৰ যিবোৰ টুৰিষ্ট এজেঞ্চি যিবোৰ আছে, টুৰ এজেঞ্চিবোৰ নিশ্চিত ৰূপত দিনক দিনে বাঢ়িবগৈ। যি পাইলটসকলৰ, মই পাইলট বুলি কওঁ, ড্ৰাইভাৰ বুলি নকওঁ। কাৰণ কিয়, পাইলট বুলি ক'লে তেখেতে মান্যতা অকণমান বেছিকৈ পায়, ড্ৰাইভাৰ বুলি ক'লে মান্যতাটো কমকৈ পায়। পাইলটসকলো যিহেতু আমাৰ ষ্টেক হোল্ডাৰ, গতিকে আমি ইতিমধ্যে তেওঁলোককো আমি ট্ৰেইন আপ কৰাই আছোঁ। গতিকে মই ভাবোঁ যে এনেকুৱাকৈ কনচাৰ্ট টুৰিজিম যদি আমি কৰোঁ, 1-2টা নহয় আৰু বঢ়াবহে লাগে। মই বঢ়াব, অৰ্থাৎ এইটো এক ধৰণৰ খবৰ আমাৰ কাৰণে। বিমানবন্দৰৰ সমীপত এক স্থান হ'ব, কনচাৰ্ট ভেনিউ হ'ব, য'ত 10,000 মানুহে একেলগে চাব পাৰিব কনচাৰ্ট। মাননীয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা পৰিকল্পনা এক পৰিকল্পনা, আৰু বিদেশৰ পৰা আপোনালোকে ছিংগাৰ বা দেশী বিদেশী ছিংগাৰ আহিব। গতিকে সি এক টুৰিজিমলৈ ডেভেলপ হ'ব। আপোনাৰ আন এটা মন্ত্ৰণালয় অতি ইতিমধ্যে আমাৰ ৰিভাৰ টুৰিজিম আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ইতিমধ্যে আৰম্ভ হৈছে। ফেষ্টিভেল টুৰিজিম এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। হয়। গতিকে সেইটোতো আপোনালোকে গুৰুত্ব আৰোপ কৰিছে, বিভিন্ন ফেষ্টিভেল পাতে, সেইটো কি ধৰণে হ'ব? ফেষ্টিভেল বুলি ক'লে আমি কিছুমান আছে, যেনেকুৱাকৈ আমাৰ অম্বুবাচী মেলা, এইটো আমি কওঁ যে ৰিলিজিয়াছ টুৰিজিম। যিসকলে ধৰক মানে তেওঁলোকে ৰিলিজিয়াছলি জড়িত আছে, সেইসকলেও আমাৰ এটা পাৰ্ট। গতিকে কামাখ্যাৰ সেইকাৰণে অম্বুবাচী মেলাৰ সময়ত বা বৰপেটা দৌল উৎসৱৰ সময়ত বা অন্য ফেষ্টিভেলৰ সময়ত বা বিহু ফেষ্টিভেলৰ সময়তে এতিয়া আমি এনেকুৱা এটা পৰিকল্পনা ভাবি আছোঁ যে সাধাৰণতে টুৰিষ্টবোৰ যেতিয়া আহে, তেওঁলোকে যেতিয়া বিহু চাম বুলি কয়, ক'ৰবাত যদি বিহু ফাংচন আছে তেতিয়াহে পায়গৈ। আমি এনেকুৱা এটা পাৰ্মানেণ্ট, যাতে বহাগৰ মাহটো যাতে পাৰ্মানেণ্ট এটা ঠাইতে যাতে বিহু চলি থাকে, যিকোনো টুৰিষ্ট আহিলে, ইণ্ডিয়ান টুৰিষ্টেই হওক বা ফৰেন টুৰিষ্ট আহিলে, তেওঁলোকে যাতে আমি যাতে নিব পাৰোঁ। যেনেকুৱাকৈ আপুনি যিটো ক'লে ৰাজস্থানৰ কথা, তেওঁলোকৰ যিটো মানে তেওঁলোকৰ নিজস্ব যি কালচাৰ, এই কালচাৰৰ কাৰণে কিছুমান ভিলেজ আছে, তাত মানে যোৱাৰ লগে লগে 1 ঘণ্টা সময় তেওঁলোকে তাত মানে সোমাই দিয়ে। তে আমি এনেকুৱা কৰিম যে নহয়, পাৰ্মানেণ্টলি হয়তো আমি ধৰ বিহুত থাকিব। আনকি এনেকুৱাও ভাবিছোঁ যেনেকুৱাকৈ আমি যাওঁ যে পাপেট, এটা পুতলা নাচ বুলি যিটো ক'লে, আমি সাধাৰণতে অসমীয়া মানুহে পুতলা নাচটো এৰি দিলোঁ, কিন্তু বিদেশতকৈ বহুত সমাদৃত। গতিকে আমি পুতলা নাচৰ জৰিয়তেও বহু ধৰণৰ আমাৰ অসমৰ কৃষ্টি সংস্কৃতিক আমি দেখাই পেলাই মানুহজনক এট্ৰেক্ট কৰিব পাৰিম। বিহুৰ ক্ষেত্ৰতে হওক, পাৰ্মানেণ্ট যদি তেনেকুৱাকৈ ডিব্ৰুগড়তে হওক, শিলচৰতে হওক, চৰাইদেউতে হওক, গুৱাহাটীতে হওক, যাতে যিসকল টুৰিষ্ট আহিলে তেওঁলোকে কালচাৰেলিও যাতে তেওঁলোকে এনজয়মেণ্ট যাতে দিব পৰা যায়, তেনেকুৱা প্লেনিং এটা আছে। অৰ্থাৎ এটা স্থান থাকিব, যিটো স্থানত 12 মাহে বিহু বা অন্যান্য আমাৰ কৃষ্টি সংস্কৃতি দেখুৱাই থোৱা হ'ব। আৰু আপুনি পাপেট শ্ব'ৰ কথা ক'লে, পাপেট শ্ব' হ'ব। মই এক্সাম্পল দিছোঁ, সুন্দৰ পৰিকল্পনা। গতিকে অসমত এনে 2-3টা কেন্দ্ৰ হ'লে আকৰ্ষিত হ'ব টুৰিষ্টসকল, আৰু টুৰ অপাৰেটৰ সকলকো এংগেজ কৰিব পৰা যাব। আপোনাৰ আন এটা গুৰুত্বপূৰ্ণ মন্ত্ৰণালয় পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, PNRD, অমৃত সৰোবৰ বা অন্যান্য প্ৰজেক্ট। তাৰ আগে আৰু এটা কথা কৈ লওঁ, আমি যিটো ৰিভাৰ টুৰিজিমৰ কথা কৈ আছোঁ, যেনেকুৱা আমাৰ ৰুৰেল টুৰিজিম, নেচাৰ টুৰিজিম, ইভেন মেডিকেল টুৰিজিম, যেনেকুৱাকৈ আমি আজি গুৱাহাটীৰ আমাৰ হেৰিয়াত বিভিন্ন ধৰণৰ আজি নেপালৰে হওক বা ভূটানৰে হওক বিভিন্ন ধৰণৰ পেচেণ্ট আহে, আমাৰ সেইটোও আমাৰ টুৰিজিম। আমি এনেকুৱা পৰিকল্পনা কৰি আছোঁ যে যিসকল ভূটান বা হেৰিৰ পৰা আহে, সেই পেচেণ্টবোৰক যাতে আমি এবাৰ মাত লগাব পাৰোঁ, যাতে তেনেকুৱা এটা এজেঞ্চি আমি নিয়োগ কৰিব বিচাৰিছোঁ, অন্ততঃ অন বিহাফ অফ আছাম, অন বিহাফ অফ টুৰিজিম ডিপাৰ্টমেণ্ট। সেই পেচেণ্টবোৰক যদি এবাৰ মাত লগাওঁ, চাগে ভাৰতবৰ্ষত চাগে হয়তো ক'তো হোৱা নাই, তেনেকুৱা পৰিকল্পনা আছে। অন্ততঃ ভূটানৰ মানুহখিনিয়ে, বাংলাদেশৰ মানুহখিনিয়ে যিসকলে চিকিৎসাৰ কাৰণে আহিব, তেওঁলোকে ক'ব যে টুৰিজিম বিভাগৰ মানুহ আহি পেলাই আমাক খা খবৰ লৈ গৈছে, বা আমাৰ একমডেশ্যননো কেনেকুৱা, তেনেকুৱা পৰিকল্পনা পৰ্যন্ত কৰিছোঁ। কিন্তু যিহেতু মই সময় বেছি দিন পোৱা নাই টুৰিজিম বিভাগত, পূৰ্বতে সুন্দৰ পৰিকল্পনা, কিন্তু সেইবোৰ এক্সিকিউট কৰিবলৈ লগতে আমাৰ যিটো ৰিভাৰ টুৰিজিম, আজি অসমত কিমান নদ নদী আছেগৈ আমাৰ অন্য ঠাইৰ তুলনাত। আজি নৰ্মদা, গুজৰাট, মধ্যপ্ৰদেশৰ মাজেৰে নৰ্মদা বৈ গৈছে ডাঙৰ নৈ, কিন্তু আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰকে আদি কৰি, সোৱণশিৰিকে আদি কৰি, লোহিতকে আদি কৰি, বেকী, মানাহকে আদি কৰি কিমানবোৰ নৈ যোৱা নাই। তো more than 70 আমাৰ নদ নদী আছেগৈ, কিন্তু আমি তাত ৰিভাৰ টুৰিজিম গ্ৰ' কৰিব পৰা নাই।
এতিয়া মাজুলীৰ পৰা আমি এতিয়া গুৱাহাটীলৈ এতিয়া ব্যৱস্থা কৰিছোঁ বা আমি এটা ব্ৰহ্মপুত্ৰ কাৰ্নিভেল কৰিছোঁ, কিন্তু ব্ৰহ্মপুত্ৰ কাৰ্নিভেল অকল গুৱাহাটীতে আবদ্ধ নাৰাখি আমি যদি অন্যান্য ক্ষেত্ৰত যদি আমি যদি কৰিব পাৰোঁ, ডিব্ৰুগড়তে হওক বা আমি বেকীতে হওক, মানাহতে হওক, আৰু তেতিয়াহ'লে মই ভাবোঁ যে এনেকুৱা বহুত টুৰিষ্ট আছে, কাৰণ তেওঁলোকৰ কাৰণে টকাটো ডাঙৰ কথা নহয়, তেওঁলোকক নিজৰ মনৰ শান্তি লাগে, প্ৰশান্তি লাগে, যাৰ কাৰণে তেওঁলোকে বিচাৰি আহে। আৰু ইয়াত অসমত আচলতে এইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কৰিব পাৰিলে নিশ্চিত ওপৰত আমি নিউয়ৰ্ক টাইমছত যেনেকুৱাকৈ লিখিছে যে ৱৰ্ল্ডৰ ভিতৰত যদি চাবলগীয়া যদি আছে তেতিয়াহ'লে অসমত চাবলগীয়া আছে, বা ইণ্ডিয়াৰ ভিতৰতে হয়তো ৪ৰ্থ পজিশ্যনত আমি দখল কৰিছোঁ। গতিকে নিউয়ৰ্ক টাইমছত যিহেতু ৰিপৰ্ট কৰিছে, গতিকে নিশ্চিত ওপৰত মানুহৰ ধাৰণাটো আছে যে অসমে কৰিব পাৰে। আৰু নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই ভাবোঁ যে এদিন নহ'লে এদিন অসম আমি টুৰিজিমৰ হাব কৰিম। নতুন নতুন এভিনিউজত আপোনালোকে এক্সপ্ল'ৰ কৰিব বিচাৰিছে, সেইবোৰ খণ্ডত সোমাব বিচাৰিছে। মেডিকেল টুৰিজিম, ৰিভাৰ টুৰিজিম, কনচাৰ্ট টুৰিজিম, তাৰপিছত এখন গাঁও সদৃশ ব্যৱস্থা থাকিব। কিন্তু এটা কথা মোৰ মনলৈ আহিছে এই মুহূৰ্তত, বা যিসকলে শুনি আছে আপোনাক তেওঁলোকৰ মনলৈ আহিছে, এইবোৰ বৰ সুন্দৰ পৰিকল্পনা, কিন্তু এক্সিকিউট কৰিবলৈ আমাক স্কিল্ড পাৰদৰ্শী মানৱ সম্পদো লাগিব। গতিকে সেইখিনিও আপোনালোকে টুৰ অপাৰেটৰক ইনভলভ কৰিব লাগিব, আমাৰ যুৱ প্ৰজন্মক শিকাব লাগিব, তেতিয়াহে আমি এই পৰ্যটন উদ্যোগটোক ডেফিনেটলি ইতিমধ্যে টাটা কোম্পানীৰ লগত টাই আপ হৈছে যে আমাৰ যিসমূহ ষ্টেক হোল্ডাৰ আছে বা ফেচিলেটৰ আছে, তেওঁলোকক আমি এনে ফেচিলিটি দিব খোজা নাই, তেওঁলোকক স্কিল কৰি লোৱা হৈছে, যাৰ কাৰণে স্কিল চেণ্টাৰ ইতিমধ্যে টাটা কোম্পানীৰ লগত আমি টাই আপ কৰিছোঁ। আমাৰ যিসমূহ কাজিৰঙা হওক, মানাহতে হওক, পবিতৰাতে হওক, যিসকলে কাম কৰে যে কেনেকুৱাকৈনো বিহেভিয়াৰ কৰিব লাগে, কেনেকুৱাকৈ তেওঁলোকক মানে প্লিজ হ'ব, যাৰ কাৰণে আমি স্কিল কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। টুৰিজিমৰ বহু কথাই ক'লে আপুনি। আন এটা গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ৰ মুৰব্বী মন্ত্ৰী, পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট, সেই মন্ত্ৰী সেই বিভাগটোৰ বিষয়ে দুটামান কথা সুধিব বিচাৰিম। মোৰ মনলৈ এই মুহূৰ্তত আহিছে সৰোবৰৰ আঁচনিটো, বা তাৰ বাদেও সেই বিভাগটোত আৰু কি কাম হৈছে, গাঁৱৰ ৰাইজ কেনেদৰে উপকৃত হৈছে জানিব বিচাৰিম। পঞ্চায়ত বিভাগ, পঞ্চায়ত যদি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিন কৈছিল যে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট বিভাগটো এনেকুৱা ষ্টেট উইদিন দ্য ষ্টেট, মানে কৰিবলৈ সকলো কামেই আছে, কাৰণ কিয় গ্ৰাম্য জনসাধাৰণৰ সেৱা কৰাৰ মূলগত কাম। আৰু মই ভাবোঁ যে আমাৰ ডাঙৰ এচিভমেণ্ট, যিহেতু ইতিমধ্যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাক ইতিমধ্যে 28 লাখ ইতিমধ্যে আমাক PMY ঘৰ আবণ্টন দিছিলে। আৰু সেই PMY ঘৰ আবণ্টন দিয়াৰ পিছত ইতিমধ্যে আমি more than 22 লাখ ইতিমধ্যে আমি কমপ্লিট কৰিছোঁ, হেণ্ড অভাৰ কৰিছোঁ। বাকী 6 লাখ কাম ইতিমধ্যে তেওঁলোকৰ চলি আছে, অনগয়িং আছে। আৰু এইটোৰ ভিতৰত যদি চাওঁ, আমাৰ more than 40 ক্লাষ্টাৰ মানে যিসমূহ লেণ্ডলেছ পাৰ্চন, বহুত তেনেকুৱা মানুহ আছে তেওঁলোকৰ ভূমি নাই, কিন্তু তেওঁলোকৰ কাৰণে ঘৰৰ আবণ্টন হৈছে। আমি সেইসকলৰ ব্যক্তিক কি কৰিছোঁ, একেলগে ক্লাষ্টাৰ বনাইছোঁ। আমাৰ জয়পুৰ বুলি ঠাই এডোখৰ আছে, আমাৰ জয়পুৰ ব্লক মানে আণ্ডাৰ দ্য ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, তাত আমি একেলগে 113টা ঘৰ বনাইছোঁ, PMY ঘৰ বনাইছোঁ। আৰু PMY ক্লাষ্টাৰ যিটো বনাইছোঁ, ভাৰতবৰ্ষৰ ভিতৰতো সৰ্বাধিক ডাঙৰ ক্লাষ্টাৰ। কেতিয়াবা আপোনালোকে সময় পালে চাই আহিব, কাৰণ কিয় এই 113টা যে ঘৰ যে বনাই দিছোঁ সেইটোৱে নহয়, আমি 15 ফাইনেন্সৰ জৰিয়তে কনভাৰ্জেঞ্চ কৰি পেলাই তেওঁলোকৰ ভিতৰত আমি পথ বনাই দিছোঁ। অমৃত সৰোবৰৰ জৰিয়তে এটা ডাঙৰ এটা সৰোবৰ বনাই দিছোঁ। জল জীৱন মিছনৰ জৰিয়তে পানীৰ কানেকশ্যন দিছোঁগৈ। SBMৰ জৰিয়তে প্ৰতিটো ঘৰৰ লগত শৌচালয় দিছোঁগৈ। এনেকুৱা ক্লাষ্টাৰ কৰি আপুনি দেখিলে বা অভাৰভিউ দেখিলে নিজৰে ভাল লাগিব যে এইটো যেন মানে PMY ক্লাষ্টাৰ দেখিলে গম পাব। গতিকে তেওঁ ক্লাষ্টাৰ বনাই পৰ্যন্ত ঘৰ দিছোঁ। আৰু নতুনকৈ আমি প্ৰতিশ্ৰুতি দিছোঁ যে যিমানবোৰ মানুহ গৃহহীন, যাৰ প্ৰকৃত অৰ্থত ঘৰ নাই বা যাৰ প্ৰকৃত অৰ্থত কেঁচা ঘৰ, প্ৰত্যেক ঘৰ কেঁচা ঘৰৰ মানুহে আগন্তুক দিনত ঘৰ দিয়াৰ কাৰণে ইতিমধ্যে আমি প্ৰতিশ্ৰুতি দিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে পুনৰ 3 কোটি ঘৰ ভাৰতবৰ্ষত আবণ্টন দিছে। আৰু তাৰ পৰা অতি শীঘ্ৰে মই ভাবোঁ এই এমাহৰ ভিতৰতে আমি আনাদাৰ হয়তো 10 লাখ বা 15 লাখ আমি ঘৰ পাম। আৰু মই ভাবোঁ যে এইটো পিৰিয়ডত আমি যিটো কাম কৰিলোঁ, আমি যদি চাওঁ, আমাৰ ঘৰৰ কাম আৰম্ভ হৈছিলে 16 চনৰ পৰা আৰম্ভ হৈছিলে, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14ত প্ৰধানমন্ত্ৰী হৈছিলে, 16ত তেখেতে আবণ্টন দিছিলে। 16ৰ পৰা 21লৈ ঘৰ নিৰ্মাণ হৈছিলে, 4 লাখ ঘৰ নিৰ্মাণ হৈছিলে। কিন্তু 21ৰ পৰা এতিয়ালৈ ঘৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ মাৰ্গদৰ্শনত আৰু আমাৰ বিভাগৰ সকলোৰে সহযোগত আমি 18 লাখ, যিটোকে ভাৰতবৰ্ষত এটা ৰেকৰ্ড কৰিছোঁ। কাৰণ 4টা বছৰত 18 লাখ ঘৰ ভাৰতবৰ্ষত ক'তো সম্পূৰ্ণ হোৱা নাই, কিন্তু সেইটো যদি কৰিছে অসমে কৰিছে, অসমৰ বিষয়া কৰ্মচাৰীসকলে কৰিছে।
18 লাখ ঘৰ 4টা বছৰত PNRDৰ যোগেদি বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছে মই পুনৰ টুৰিজিমৰ এটা প্ৰশ্ন মোৰ মনলৈ আহিলে সেইকাৰণে সুধিব বিচাৰিলো আপুনি যিকেইটা পদক্ষেপৰ কথা ক'লে সেইকেইটা পদক্ষেপ নিউয়ৰ্ক টাইমছৰ এটা বাতৰিৰ আপুনি উল্লেখ কৰিছে প্ৰসংগ উল্লেখ কৰিছে কিন্তু সেইকেইটা বাতৰি বিশ্ববাসীয়ে জানিবলৈ ইউটিউবাৰ ব্লগাৰ ইত্যাদি ইত্যাদি এংগেজ কৰিব লাগিব গতিকে সেই দিশত গোটেই প্ৰক্ৰিয়াটো সেই ধৰণে বিশ্ব দৰবাৰলৈ লৈ যোৱা বা বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰাৰো এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব নহয় জানো নাই ডেফিনেটলি সেইকাৰণে আমি ছ'চিয়েল মিডিয়া হওক বা অন্য আমাৰ যিবোৰ আছে সেইবোৰক আমি বেছি এক্টিভেট কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ কিন্তু মই পূৰ্বতে জনালোৱে যে মোৰ মনৰ যিটো পৰিকল্পনা আছে কিন্তু পৰিকল্পনাৰ আধাৰত মই মানে সময় পোৱা নাই কাৰণ কিয় পূৰ্বতে যিহেতু মই এইটো বিভাগ চোৱা নাছিলোঁ কিন্তু মই ভাবোঁ যে আগন্তুক দিনত ময়ে হওক বা আমাৰ চৰকাৰখনে যিহেতু আমাৰে চৰকাৰ আহিব নিশ্চিত ওপৰত গতিকে আগন্তুক দিনত এই বিষয়ত আমি চলাম আপোনালোকৰ চৰকাৰ আহিব বুলি সম্পূৰ্ণৰূপে নিশ্চিত আপুনি মই কনফিডেণ্ট কাৰণ কিয় মই দলৰ দুবাৰকৈ সভাপতিৰ দায়িত্বত আছিলোঁ কাৰণ আমি লিপ চাই পেলাই মানুহৰ গম পাওঁ কাৰণ কিয় যিমান সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে আমাৰ চৰকাৰখনে কাম কৰিছে ইয়াতকৈ কৰিবলগীয়া মই ভাবোঁ ইয়াতকৈ কৰিবলগীয়া নাই কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আশাৰ কথা কৈছিলে যে ভাৰতবৰ্ষত 4টা জাতি আছে আমাৰ দৃষ্টিভংগীত হয়তো বহু জাতি উপজাতি আছে কিন্তু তেখেতৰ দৃষ্টিত 4টা জাতি এটা হৈছে দুখীয়া জাতি এটা হৈছে মহিলা জাতি এটা হৈছে কৃষক জাতি এটা হৈছে যুৱক বা যুৱতী আৰু এই 4টা জাতিক যদি লওঁ যে দুখীয়াৰ কল্যাণৰ কাৰণে ইতিমধ্যে আমি যি কৰিবলগীয়া আছিলে প্ৰতিটো দুখীয়াৰ কাৰণে আমি যিমানবোৰ আঁচনি মহিলাৰ কাৰণে আমাৰ মহিলা উদ্যমিতা আঁচনি 40 লাখ মহিলাক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ বহুতে কয় এইটো হিতাধিকাৰী এইটো টকা দিয়ে হিতাধিকাৰী নহয় তেওঁলোকে আত্মনিৰ্ভৰ কৰিব বিচাৰে কাৰণ কিয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে ভাৰতবৰ্ষখন যদি আমি ছুপাৰ পাৱাৰ কৰিব লাগিব 2047 তাৰ আগে প্ৰতিগৰাকী মহিলাক আত্মনিৰ্ভৰ কৰিলেহে আমি ছুপাৰ পাৱাৰ হ'ব পাৰিম প্ৰতিগৰাকী কৃষকক আত্মনিৰ্ভৰ কৰিলেহে হ'ব পাৰিম গতিকে তেনেকুৱাকৈ কৃষকৰ কল্যাণে হওক দুখীয়াৰ কল্যাণে যুৱক যুৱতীৰ মাজত এতিয়া যদি ট্ৰেন্সপাৰেণ্টলি যিটো চাকৰিৰ ব্যৱস্থা আজি আপুনি 10 বছৰ আগতে এইটো কল্পনা কৰিব পৰা নাছিল যিটো আজি হৈছে মই আপোনাক ৰখাব লাগে মোৰ সময়ৰ নাটনিৰ কাৰণে প্ৰধানমন্ত্ৰী ভাষ্য তোৰে আমি শেষ কৰিছোঁ 4টা জাতি আৰু 4টা জাতিৰ উত্তৰণৰ কাৰণে কাম কৰিছে নিৰ্বাচনত কি ফলাফল হয় সেয়া লক্ষণীয় হ'ব সময়ত গম পোৱা যাব মই আৰু অকণ সময় আছে মই আৰু দুটামান প্ৰশ্ন চাগৈ লোৱাৰ সুযোগ পাম সেইকেইটা প্ৰশ্ন যদি মই আপুনি ক'লে যে পুনৰ চৰকাৰ গঠন হ'ব গতিকে পৰ্যটন মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব পালে বাকীকেইটা যি পৰিকল্পনা থাকিলে সেইকেইটা আপুনি ফুলফিল কৰিব পাৰিব নিশ্চিত কাৰণ কিয় যিহেতু মই যিমানবোৰ কাম কৰিছোঁ মই যি কামেই নকৰোঁ মই দলৰ সভাপতি হিচাপে হওক বা য'তে যি কাম কৰিছোঁ কাৰণ মোৰ প্ৰফেশ্যন মই বহুত প্ৰফেশ্যনত কাম কৰিছোঁ কাৰণ কিয় মই আলিয়াৰ মই ৰিপৰ্টাৰ আছিলোঁ মই লেকচাৰাৰ আছিলোঁ মই অফিচাৰ আছিলোঁ মই স্পীকাৰ আছিলোঁ মই মিনিষ্টাৰ আছিলোঁ গতিকে মোৰ প্ৰফেশ্যনত সকলোবোৰ ইয়াৰ ওপৰত জড়িত আছে যি কি নহওক আৰু মই যি কৰিছোঁ ডেডিকেটলি কৰিছোঁ নিষ্ঠা সহকাৰে কৰিছোঁ আৰু তেতিয়া কাম কৰি মনত এটা আনন্দ পোৱা যায় আৰু সেই আনন্দটোৱে আমি প্ৰশান্তি বুলি কওঁ টুৰিজিমত এতিয়াও সেইখিনি কাম কৰিব পৰা নাই গতিকে আগন্তুক দিনত যদি ৰাইজে বিধায়ক নিৰ্বাচিত কৰে মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব এইটো আজিও মই আপোনালোকে ঘোষণা কৰি দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যিহেতু হ'বই তেখেতে যদি মোক পুনৰ দায়িত্ব দিয়ে আৰু ৰাইজে যদি মোক বিধায়ক নিৰ্বাচিত কৰে নিশ্চিত ওপৰত বাকী কামখিনি কৰিম মই অনুষ্ঠান সামৰিব লাগিব শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক নিৰ্বাচনৰ কাৰণে সময়ত দেখা পোৱা যাব কি ফলাফল হয় অনুষ্ঠান সামৰিছোঁ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে অশেষ ধন্যবাদ মই এই আলোচনা সামৰিলোঁ ষ্টেজ এৰি নাযাব আপুনি আপোনাক সম্বৰ্ধনা জনাবলৈ ধন্যবাদ এটি সম্বৰ্ধনা কাৰ্যসূচীলৈ আগবাঢ়িম আৰু এই সম্বৰ্ধনা জনাবলৈ মই মঞ্চলৈ পুনৰবাৰ আমন্ত্ৰণ কৰিছোঁ ধ্ৰুৱজ্যোতি প্ৰামাণিক মেনেজিং এডিটৰ নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18 অৰিয়া আৰু লোকমান এটি স্মাৰক আমি আপোনাক আগবঢ়াবলৈ বিচাৰিম আমাৰ এই মঞ্চৰ পৰা Thank you. ধন্যবাদ আসন গ্ৰহণ কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ